হয় হয় ইহঁতক শিক্ষা দিব লাগিব, নহ'লে আমি ঘৰৰ বাহিৰে ওলাব নোৱাৰিম। সিহঁতে নিজেতো বিপদত পৰিব আৰু আমাকো বিপদত পেলাব। হোজাই জিলাত যি আমাৰ পথ সুৰক্ষা সমিতিৰ বিশেষ কাৰ্যসূচী হিচাপে আমি এলানি কাৰ্যসূচী হাতত লৈছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি পাঞ্চালী অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীসকলৰ যি তেওঁলোকৰ সহযোগিতা আৰু তেখেতসকলৰ তত্ত্বাৱধায়ক হিচাপে আমাৰ মাজত উপস্থিত থকা জয়ন্ত শইকীয়া ডাঙৰীয়াৰ অভিভাৱকত্বত আমি ইতিমধ্যে আজি বাটৰ নাট হিচাপে প্ৰথম কাৰ্যসূচী হাতত লৈছিলোঁ আৰু এই কাৰ্যসূচী সফল কাম হৈছে বুলি আমি অনুভৱ কৰিছোঁ। ইয়াৰ জৰিয়তে আমি সকলো ৰাইজলৈ এটা আহ্বান জনাইছোঁ, এটা মেছেজ দিছোঁ যে পথ সুৰক্ষা, পথৰ দুৰ্ঘটনা সংক্ৰান্তত, দুৰ্ঘটনাৰ জৰিয়তে পথ দুৰ্ঘটনা যি হয় ইয়াৰ জৰিয়তে গোটেই দেশত যি 65% লোকৰ মৃত্যুমুখত পৰে কিংবা বিকলাংগ হয়, এই ক্ষেত্ৰত আমি সকলোকে আহ্বান জনাইছোঁ এই মহামাৰী যাতে আমি ৰোধ কৰিব পাৰোঁ। এই মহামাৰী ৰোধৰ ক্ষেত্ৰত লংকা চহৰকে আৰম্ভ কৰি গোটেই হোজাই জিলাত আমি যাতে পথৰ জৰিয়তে দুৰ্ঘটনা হয়, এখন পথ দুৰ্ঘটনামুক্ত হোজাই জিলা যাতে আমি গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি সকলোকে আহ্বান জনাইছোঁ।